দৃশ্য দেখিলেই বুকু কঁপি উঠে। মহানগৰীৰ বশিষ্ঠত ভয়ংকৰ ঘটনা। বশিষ্ঠৰ কেইবাখনো পাহাৰত ভূমিস্খলন। কথম্পি প্ৰাণ ৰক্ষা কেইবাটাও পৰিয়ালৰ। ভূমিস্খলনত ক্ষতিগ্ৰস্ত কেইবাটাও পৰিয়াল। কিমান সুৰক্ষিত গুৱাহাটীৰ পাহাৰসমূহ? গুৱাহাটীৰ পাহাৰ অঞ্চলত কেনেদৰে আছে মানুহবোৰ? ইয়াৰ উত্তৰ এইসমূহ দৃশ্যই স্পষ্ট কৰিব। বাৰিষা কিমান সুৰক্ষিত মহানগৰীৰ এইসমূহ অঞ্চল? এই ভয়ংকৰ দৃশ্যই প্ৰমাণ কৰিছে এই প্ৰশ্নৰ উত্তৰ। বৃহস্পতিবাৰৰ আবেলিৰে পৰা গুৱাহাটী মহানগৰীত অব্যাহত আছে নেৰানেপেৰা বৰষুণ। ইয়াৰ পাছতে মহানগৰীৰ ভিন্ন প্ৰান্তত সৃষ্টি হৈছে ভয়াৱহ কৃত্ৰিম বান। মাজনিশা পৰ্যন্ত এনে কৃত্ৰিম বানত আবদ্ধ হৈ থাকিল বহু নাগৰিক। ইয়াৰ সমান্তৰালকৈ আতংক নমাই আনিছে মহানগৰীৰ ভূমিস্খলনে। বৃহস্পতিবাৰে বশিষ্ঠৰ বহু অঞ্চলত ভূমিস্খলন। বশিষ্ঠৰ পাতৰকুছি স্বৰ্গপুৰত ভূমিস্খলন। বশিষ্ঠৰ স্বৰ্গপুৰত মেঘালয়ৰ পাহাৰ খহি আহি ক্ষতি কৰিছে দীপ কলিতা নামৰ এজন লোকৰ বাসগৃহৰ। মেঘালয়ৰ পাহাৰ খহি আহি পৰিছে কেইবাটাও বাসগৃহৰ ওপৰত। সৌভাগ্যক্ৰমে ৰক্ষা পৰে বাসগৃহটোৰ ভিতৰত থকা এগৰাকী মহিলা। ইফালে বশিষ্ঠৰ পাতৰকুছিতো ভয়াৱহ ভূমিস্খলনৰ ঘটনা। ভূমিস্খলনত আহত হৈছে ভৰত ৰাভা নামৰ এজন লোক। আনহাতে স্বৰ্গপুৰৰ এই ভূমিস্খলনৰ পাছতে আৰু বিপদ বাঢ়িছে কেইবাটাও পৰিয়াললৈ। পাহাৰৰ মাটি খহি ক্ষতি কৰিছে নামনিৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ। ইফালে বৰষুণ অব্যাহত থাকিলে অঞ্চলটোত পুনৰ ভূমিস্খলন সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সমান্তৰালকৈ এনে ভূমিস্খলনৰ পাছতে পাহাৰৰ এঢলীয়াত ওলমি ৰৈছে কেইবাটাও ঘৰ। আৰু যদি 1-2 মিটাৰো মাটি খহি আহে তেন্তে খহি পৰিব এই ঘৰকেইটাও। মুঠতে চাৰিওফালে কেৱল বিপদ। 5:40 পিছত এই অৱস্থা, এই পাহাৰটো হৈ আহি কেনে গোটেই পাকঘৰৰ প্ৰায় গোটেই ৱাল চোৱাল ভাঙি একদম অৱস্থাই বেয়া। পাকঘৰৰ একদম মাটি সোমাই একদম পাকঘৰত যাব নোৱাৰি, একদম বাচন বৰ্তন একো নাই, অকল কিবাকে চিলিণ্ডাৰ দুটা দাদাহঁতে চাইড কৰিছে, বাকী একোৱেই নাই। পাকঘৰৰ অৱস্থা বেয়া। যোৱাকালি নিচিনা যদি বৰষুণ তেনেকুৱা আৰু প্ৰায় 2-3 দিন এনেকে দিয়ে কণ্টিনিউ, তেতিয়াহ'লে ওপৰৰ মানুহবোৰ আহি তলত এতিয়া পৰিব আৰু। বশিষ্ঠ চাৰিআলিৰ পৰা যেতিয়া মই মেছেজত ফোন কৰি চালোঁ আছে বোলে ঘৰ শেষ। মই বোলো কিবা ঘৰৰ মানুহৰ আমাৰ কিবা ক্ষতি হৈছে নেকি? কৈছে নাই, ঘৰৰ মানুহ একো হোৱা নাই। বোলো হ'ব। আহি পেলাই দেখোঁ যে এই অৱস্থা। মোৰ বাৰাণ্ডাখন ইয়ালৈকে আছে, এইডোখৰলৈকে এখন বাৰাণ্ডা আছে। চব বস্তুবিলাক পিছফালে আছিলে। চিণ্টেক্স আছিলে, এটা চব মাটিৰ তলত। মোৰ তাতে আছিলে আপোনাৰ লেট্ৰিন বাথৰুম এযোৰ আছিলে, পানী টেংকি 3টা পানী টেংকি তলত। মোৰ জীৱনত আজি মই 30 বছৰ চাকৰি কৰিলোঁ। 30 বছৰত মই যিখিনি পইচা পাই কাম কৰিছিলোঁ মোৰ সকলো শেষ হৈ গৈছে। এতিয়া ইয়াত একোৱেই নাই আৰু। ভূমিস্খলন সংঘটিত হোৱা এইটো অঞ্চলৰে আকৌ পাৰ হৈ গৈছে উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ। ভূমিস্খলনৰ পাছতে এতিয়া এই বিপদেও চিন্তাত পেলাইছে সাধাৰণ নাগৰিকক সেই গোটেই অঞ্চলটোৰে। এনেদৰেই এতিয়া বাৰিষাৰ এই সময়ছোৱাত গুৱাহাটীৰ পাহাৰত বিপদ অধিক ঘনীভূত হৈ পৰিছে। বশিষ্ঠৰ পৰা দেৱজিৎ কলিতা ৰিপৰ্ট, NKTV+।